হেল্ল' বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। এয়া ৰাতিপুৱাই ওলাইছোঁ, মানে অকণমান ফুৰিবলৈ যাম। ফুৰিবলৈনো ক'লৈ যাওঁ বাৰু, আপোনালোকে ভিডিঅ'টো দেখি থাকিব দেই। খালী ভিডিঅ'টো স্কিপ নকৰি একদম শেষলৈকে চাব। এতিয়া আমি দুইজন ওলাইছোঁ আৰু গম একদম পাইছে ক'লৈ ফুফু। আহিছোঁ। এয়া একদম মানে পূৰা নিজৰ বাৰী পাই গ'লোহি। এয়া এইফালে চবটো ভিডিঅ'টো ঠাইডোখৰ কিন্তু দেখিতো গম একদম পাই গ'ল শেষলৈকে ক'ৰ চাব পালোহি। সকলোৱে। এয়া আৰু একদম আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকিম, চাই থাকিব দেই। এয়া পাই গ'লোহি ঘৰ। এইফালে মানুহজন মই আৰু এইফালে গুলমন ৰখি বতৰটো যে আছে কি দেই হ'ব মাৰ লগত, চাওকচোন, মাৰ গোটেই কোচত মানে উঠি। অকল বৰষুণ মানে যেনে তেনে আহি ঘৰ পালোহি আৰু এতিয়া আকৌ বৰষুণ দি দিলে। তাৰপাছতে এয়া গোলনেমু লাগিছে আৰু দেই আই ঘৰত গোলনেমু। আৰু এইফালে মই পানী ফিল্টাৰ কৰি আছোঁ। এইফালে জলকীয়া আৰু ইয়াতো জলকীয়া, তাৰপাছত এইফালে জলকীয়া লগাইছে মায়ে। আৰু এইফালে পানী চানী মই ধুই ল'লোঁ পূৰা ধুনীয়াকৈ চব, আৰু কাপোৰ অলপো ধুলোঁ। আৰু কাপোৰ ধুলোৱে, আৰু ওপৰত দি আছে বৰষুণ, কিন্তু আৰু এইফালে মেলি থৈছোঁ কাপোৰ। বৰষুণত দি থাক মানে কাপোৰ মেলি থওঁ, চব হৈ থাকক। আৰু আমাৰ মাৰ ফুলনিখন চাওক, এয়া পূৰা ধুনীয়াকৈ সজাই থৈ দিছে। আৰু এইফালে পূৰা কামত ব্যস্ত, নিজৰ বিচনা নিজে চফা কৰি লৈছে বোলে। পূৰা ব্যস্ত হৈ আছে আৰু এইফালে বাচন বৰ্তন চব ধুই মেলি ৰেডি কৰিছে। আৰু টিকলিয়েতো মইনাটো ইয়াতে শুৱাই থৈ গুচি গ'ল। মা তাই যে এইটো ইয়াতে থৈ গ'ল। তাৰপৰা এতিয়া মই ভাত বনাওঁগৈ। জুইও ধুনীয়াকৈ জ্বলি গ'ল। তাৰপাছতে এতিয়া মই ভাতটো পাতি লওঁ, মানে পেট মেইন ন, পেটটোতো ভৰি থাকিলে কাম বন কৰিব পাৰি। সেইটো কাৰণে এতিয়া পূৰা জুইটো জ্বলাই লৈ এতিয়া ভাত পাতি লওঁ। এইফালে ধুনীয়াকৈ ভাতো পাতি দিলোঁ। আৰু বস্তু এটা দেখাম দেই চাওক, এয়া মায়ে সেইদিনা বোলে এয়া চাউল চলা চালনী এখন ল'লে। তাকে মোক ফোন কৰি কৈছিলে চালনীখন ল'লোঁ বোলে। মই তাকে এতিয়া ধুনীয়াকৈ সজাই থৈ দেখিছোঁ বা। তাৰপাছতে আৰু এই চালনীত জলকীয়া শুকুৱাই থৈ দিছোঁ। মা এই জলকীয়াখিনি ভৰাই থ'ব লাগিছিলে আকৌ, থুডু জলকীয়াখিনি এইখিনি বটল এটাত ভৰাই থ'ব লাগিব ৰ'বা। তাৰপিছতে এয়া মা খৰি চাংখন এইফালে সূতা বান্ধি থৈ দিছে। তাৰপৰা ইয়াত খৰি, এইখন বাৰু অকণমান বেকা হৈ আছে, পোনাই দিলে পোন হৈ যাব, একো নাই। তাৰপিছতে এইফালে খৰাহি পাচি ধোঁৱা দি থৈ দিছে। এইবোৰ ধোঁৱাত থৈ দিলে ভাল, মানে দৰকাৰ হ'লে পূৰা ধুনীয়াকৈ ধুই মেলি ল'ব লাগে। তাৰপিছতে যেতিয়া দৰকাৰ নহয় আকৌ ইয়াত তুলি থৈ দিলে হৈ গ'ল। এতিয়া ভাত বনাই লওঁ। তাৰপৰা এইফালে মায়ে শাক কাটি আছে। শাক কি আজি? জিকা, আলু, মাছ আছে নি? অঁ মাছ নাই, হ'ব একো নাই, বেয়া লৈ খাম আৰু। কণী আছে নহয়? অঁ হৈ যাব। আৰু এতিয়া বান্দৰৰ কাৰণে মানে বস্তু ক'ত ভৰাই থ'ব লগা হৈছে। এইফালে দাইল ভৰাই থৈ দিছে হালধি, আৰু এইফালে মেগী আছে বুলি কৈছে। মই মেগীকে খাই লওঁ, এতিয়া ভোক লাগিছে। ভাত হয় মানে মেগীকে বনাই লওঁ। এতিয়া ধুনীয়াকৈ মেগী এটা বনাই খাই লওঁ। এইফালে মেগীও বনাই আছোঁ, আৰু ইয়াত মই ভাতো বনাই আছোঁ। আৰু এইফালে মানি প্লেণ্টৰ ডাল এটা মানে পূৰা ধুনীয়াকৈ পোক খাই আছিলে এইটো। তাৰপাছতে এই বটলটোত ভৰাই দিলোঁ। এয়া পূৰা ধুনীয়াকৈ এইটো হৈ গ'ল আৰু। তাৰপৰা এতিয়া পূৰা ধুনীয়াকৈ জেগাত লগাই দিওঁ।